ল'ৰাজনে তেনেকুৱা বক্তব্য এটা দিছে আৰু লগুণটো ছিঙিছে কিন্তু দৃশ্যটো দেখি পেলাই মোৰ অলপমান সন্দেহ আছে মনত ঘটনাটো কিমান দূৰ সত্য কিমান দূৰ অসত্য কাৰণ যিখিনি ল'ৰাটোৱে যিটো লগুণটো ছিঙিলে লগুণটোৱে সেইটো লগুণ যেন লগা নাই আপোনালোকে চাব নিজেই দৃশ্যটো লগুণটো এনেকৈ উলিয়াই অনাৰ পিছত এইফালে কিবা এটা গাঁঠি মাৰি থৈ দিয়া আছে পিছফালে গাঁঠি মাৰি থৈ দিয়া আছে আৰু লগুণটো এনেকুৱা বস্তু নহয় এইটো চাওক এইটো মোৰ লগুণ এই লগুণটো এনেকৈ টান মাৰি ছিঙিব পৰাটো সহজ কথা নহয় বুজি পাইছেনে এইটো ইমান সহজ নহয় যে এনেকৈ এটা টান মাৰি মই ছিঙি পেলাম কিন্তু তেওঁক অতি হেলা ৰঙে এনেকৈ দি টান মাৰি ছিঙি দিলে মই লগুণ ছিঙি দিলোঁ গতিকে অলপমান সন্দেহ হৈছে লগুণটো সেইটো প্ৰকৃত লগুণ হয়নে নহয় লগুণটো প্ৰকৃত যদি নহয় তেওঁ মানুহজনো প্ৰকৃত ব্ৰাহ্মণ নহ'ব তেওঁৰ নামটোও কৈছে এটা কিন্তু নামটোৰ মতে তেওঁ ভাগৱতী উপাধি লেখে চান ভাগৱতী এই ভাগৱতী উপাধিৰ মানুহ হ'লে ব্ৰাহ্মণ হয় গতিকে যি নহওক তেওঁ যদি ব্ৰাহ্মণ হয়ও তেওঁৰ লগুণটো ছিঙিছে লগুণটো আমাৰ ব্ৰাহ্মণৰ দশ সংস্কাৰৰ ভিতৰত এটা অতি উত্তম আৰু উচ্চ স্তৰৰ সংস্কাৰ উপনয়নৰ যোগেদি লোৱা এইটোৰ কাৰণে মানুহ বহুত জন্মান্তৰৰ সংস্কাৰ লাগে এই ইমান দিনৰ সংস্কাৰিত বস্তু এটা তেওঁ যদি ফটকৈ ছিঙি পেলাই ব্ৰাহ্মণত্বটো তেওঁ ত্যাগ কৰিছে সেইটো তেওঁৰ ব্যক্তিগত কথা আমাৰ সেইটো কথাত ক'বলগীয়া একো নাই আমি যদি কোনোবা দুখীয়া ব্ৰাহ্মণৰ ল'ৰাই লগুণ ল'ব পৰা নাই তেওঁ যদি আৰ্থিক অৱস্থাৰ কাৰণে লগুণ ল'ব পৰা নাই তেনেকুৱাবিলাকক আমি আমাৰ খৰচেদি আমি ৰাজহুৱাভাৱে আমি উপনয়ন কৰি আছোঁ লগুণ দি আছোঁ আমি কামৰূপ জিলাত আমি প্ৰায় 2.5 কোটি ল'ৰাক লগুণ দিছোঁ নলবাৰী জিলাত প্ৰায় 1.5 কোটি ল'ৰাক আমি লগুণ দিছোঁ আমাৰ খৰচত যিয়ে কৰিব পৰা নাই কিন্তু লগুণ ছিঙি পেলোৱাটোৰ কাৰ্যটোক আমি সমৰ্থন নকৰোঁ কিন্তু কোনোবাই যদি বোলে মই আজিৰ পৰা ব্ৰাহ্মণ নহয় মই লগুণটো দলিয়াই দিলোঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি ক'বলগীয়া একো নাই সেইটো তেওঁৰ স্বাধীনতা জুবিন গাৰ্গে মঞ্চতে লগুণ ছিঙি পেলাইছিল তেওঁ এখন নাটক তেওঁ এখন চিনেমাত এই কামটো কৰিছে তেওঁ গতিকে এওঁ যদি তেনেকুৱা নাটকেই কৰি বিখ্যাত হ'ব খুজিছে বা তাত যদি কিবা কাৰোবাৰ ৰাজনীতি আছে এই কথাটো নাজানো তাত আমাৰ বক্তব্য একো নাই তেওঁৰ লগুণ ছিঙি পেলোৱা কাৰ্যটো এইটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কথা আপুনি যদি ব্ৰাহ্মণ বোলে মই আজিৰ পৰা ব্ৰাহ্মণ নহওঁ মই ভগৱান নামানো আপুনি ক'লে মই ভগৱান নামানো মোৰ কোনো ভগৱান নাই মই আপোনাক কেনেকৈ বিশ্বাস কৰাবলৈ যাম যে ভগৱান আছে তুমি মানা ভগৱানটো বিশ্বাসৰ বস্তু মানুহে তাক বিভিন্ন নামেৰে মাতিব পাৰে আল্লাহ বুলি মাতিব পাৰে গড বুলি মাতিব পাৰে জিচাছ বুলি মাতিব পাৰে কৃষ্ণ বুলি মাতিব পাৰে বিষ্ণু বুলি যেনেকৈ মাতিব পাৰে সেইটো মানুহৰ বিশ্বাসৰ কথা কিমান মানুহ নাস্তিক মানুহ আছে কিমান ভগৱান নমনা মানুহ আছে আমিতো ব্ৰাহ্মণ সমাজে সেইবিলাকক তোমালোকে ভগৱান মানা এইটো কৰাবলৈ যোৱা নাই ভগৱান মানা নামানাটো কোনোবাই ক'ব পাৰে যে এইটো ভগৱানটো বিজ্ঞানসন্মত নহয় মই হয়তো যুক্তি দিব পাৰিম ভগৱান বিজ্ঞানসন্মত এতিয়া বিজ্ঞানেও উলিয়াইছে ঈশ্বৰ কণা উলিয়াইছে ঈশ্বৰ কণাৰ আৱিষ্কাৰ কৰিছে কৰি দেখুৱাই দিছে যে ভগৱান আছে কিন্তু আমি আপোনাক বা তেখেতক আমি ভগৱান বিশ্বাস কৰিবলৈ যোৱাটো জোৰ কৰি আমাৰ ব্ৰাহ্মণ সমাজৰ কৰ্তব্য নহয় আপুনি নামানিলে আমাৰ ক'বলগীয়া একো নাই কিন্তু আপুনি যদি মানে আমি যদি আপোনাক এই ক্ষেত্ৰত আধ্যাত্মিক দিশত কিবা সহায় কৰিবলগীয়া আছে সেই সহায়খিনি আমি কৰিম সেইটো কথা আমি তেতিয়া চিন্তা কৰিব লাগিব সেই কথাটো আগে তাৰ তথ্য প্ৰমাণ আমি পাব লাগিব পোৱাৰ পিছত সেইটো আমি বহি লৈ তাৰ চিন্তা চৰ্চা কৰিম নাই হোৱা নাই এইটো কালিৰ কথাটো হৈছেহে এইটো আমাৰ হোৱা নাই এতিয়ালৈকে দৃষ্টিগোচৰ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ